নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰবাৰ নতুন এটি ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'ত জনাম যে যদিহে আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন লিষ্টত 2024-25 বৰ্ষৰ লিষ্টত যদি নাম আছে তেনেহ'লে আপোনালোকে এইটো কাম কৰিব লাগিব। চাওক, যদিহে আপোনালোকৰ লিষ্টত নাম আছে তেনেহ'লে এইকেইটা কাম নকৰিলে আপোনাৰ হয়তো পইচাটো পোৱাত কিছু অসুবিধা হ'ব, নতুবা বহুত পলমকৈ আপোনালোকে যিটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা লাভ কৰিব। তো আপোনালোকে কি কাম কৰিব লাগে সেই বিষয়ে মই দেখুৱাই আছোঁ। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ যিটো নেকি লিষ্ট, বেনিফিচিয়াৰী লিষ্ট, সেইটো উলিয়াই ল'ব। যেনেকৈ ইয়াত দেখিছে নহয় 2024-25 বৰ্ষৰ লিষ্টটো এনেকৈ উলিয়াই ল'ব। আৰু এই লিষ্টটো উলিয়াব নাজানিলে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে তাৰ পৰা চাই ভিডিঅ'টো চাই উলিয়াব পাৰিব। তাৰপিছতে আপোনালোকে ইয়াত যিটো নেকি হোম অপশ্যন দেখিছে ছাইডত, তাত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকুৱা পেজটো দেখিব নহয়। আৰু ইয়াৰে এতিয়া আপোনালোকে ইয়াত এটা অপশ্যন আছে ষ্টেক হোল্ডাৰ্ছ, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাই আহিব। প্ৰথম অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা অপশ্যন আহিব। আৰু দেখিছে নহয় ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰিছে, তো ইয়াতে পেজ কৰি দিব। আৰু পেজ কৰাৰ পিছতে আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত আপোনালোকৰ যিটো নেকি বেনিফিচিয়াৰী ডিটেইলছ সেইটো শ্ব' কৰিব। এতিয়া দেখিছে আপোনালোকে বেনিফিচিয়াৰী ডিটেইলছটো শ্ব' কৰিছে ইয়াতে, কাৰ নামত আছে, কি গোটেই অপশ্যনখিনি, অৰ্থাৎ পাৰ্চনেল ডিটেইলছ গোটেইখিনি আহিব ইয়াতে। তাৰপিছত তলত এনেকৈ চাব আপোনালোকে, এইটো পাৰ্চনেল ডিটেইলছ দেখিছে নহয়। তাৰপিছত ইয়াতে চাওক বেংক ডিটেইলছটো ইয়াতে আছে। আৰু এই বেংক ডিটেইলছত এটা বস্তু চাব আপোনালোকে, এই অপশ্যনটো অথেণ্টিকেটেড বাই UIDAI এণ্ড ইন প্ৰচেছ টু চেণ্ড টু PFMS ফৰ ভেৰিফিকেশ্যন, অৰ্থাৎ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম। আৰু যদি ইয়াতে আপোনাৰ এইটো ভেৰিফাই নাথাকে তেনেহ'লে আপোনালোকৰ পইচাটো লেটকৈ সোমাব। কাৰণ কিয়, পইচাটো আপোনালোকে নিশ্চয় জানে DBTৰ মাধ্যমেৰে সোমায়। আৰু যদিহে আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ ডিটেইলছ লগত, অৰ্থাৎ বেংক খাতাৰ লগত লিংক নাথাকে তেনেহ'লে আপোনালোকৰ সেই পইচাটো লেটকৈ সোমাব। চাওক, ইয়াতে গোটেই ডিটেইলছখিনি এতিয়ালৈকে অহা নাই। মই বেলেগ এটা একাউণ্টত মই দেখুৱাইছোঁ, এনেধৰণে সোমাই মই সেইটো দেখুৱাম। তো আপোনালোকে চাই লওক। চাওক, এই একাউণ্টত অলৰেডি ফাৰ্ষ্ট ইনষ্টলমেণ্ট সোমাইছে। তো আপোনালোকৰ এনেকৈ আহিব লাগিব। চাওক, ইয়াতে লিখা আছে অথেণ্টিকেটেড বাই UIDAI এণ্ড ভেৰিফাইড বাই পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম। তো পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমত আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ড সেইটো ভেৰিফাই কৰিব দিব। আৰু যদিহে আপোনালোকৰ ভেৰিফাই থাকে তো এনেকৈ চাওক ফাৰ্ষ্ট ইনষ্টলমেণ্টটো সোমাব। তো ইয়াতে চাওক আপোনালোকে চাব পাৰে DBTৰ মাধ্যমেৰে একাউণ্টটোত পইচা সোমাই। তো সেয়েহে ইয়াত DBT একাউণ্ট বেষ্ট বুলি লিখা আছে। তো 12/8/2024 এই ফাৰ্ষ্ট ইনষ্টলমেণ্টটো সোমাইছে। তো আপোনালোকৰ এনেকৈ কমপ্লিট থাকিব লাগিব, যিহেতু এতিয়া নতুন যিসকল বেনিফিচিয়াৰী তেখেতসকলৰ আধাৰ কাৰ্ডখন ভেৰিফাই কৰিবৰ কাৰণে ফাইনেন্সিয়েল যিটো নেকি মেনেজমেণ্ট ছিষ্টেম তাত পঠাইছে। তো সেয়েহে যদিহে আপোনাৰ লিংক থাকে বেংক একাউণ্টটোৰ লগত তেতিয়াহে আপোনাৰ এই পইচাটো বেংক খাতাত সোমাব। আৰু যদি নাই তেনেহ'লে আপোনাৰ লিংক নাই, তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ডখন আপোনালোকৰ বেংক একাউণ্টটোৰ লগত লিংক কৰিব লাগিব। আৰু এতিয়া আপোনালোকে কেনেকৈ এই লিষ্টখন চাব, অৰ্থাৎ বেনিফিচিয়াৰী লিষ্টখন, তো মই দেখুৱাই আছোঁ। চাওক, আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ এটা লিংক পাই যাব, তাত ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটোত আহিব। এনেধৰণৰ পেজটোত আহি এটা অপশ্যন পাব আৱাসছফ্ট। এই আৱাসছফ্ট অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত ছেকেণ্ড অপশ্যনটো যিটো নেকি ৰিপৰ্ট, তাত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিব। এতিয়া তলত স্ক্ৰল ডাউন কৰি যাব, আপোনালোকে সবচে তলত এটা অপশ্যন পাব। চাওক, ইয়াতে দেখিছে এই নম্বৰটোত বেনিফিচিয়াৰী ডিটেইলছৰ ভেৰিফিকেশ্যন, ইয়াতে ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে চাওক এনেকুৱা অপশ্যন আহিব। এতিয়া অল ষ্টেট দেখিছে নহয়, ইয়াতে অল ষ্টেটটোত ক্লিক কৰি দিব আৰু অসমটো চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াত আপোনাৰ নিজৰ জিলাখন চিলেক্ট কৰি ল'ব, জিলাখন কোনটো হয় সেইটো চিলেক্ট কৰি দিব। মই এক্সাম্পল এটা যিকোনো জিলা লৈছোঁ, ধেমাজি লৈছোঁ। তাৰপিছতে ইয়াতে চাওক পুনৰ আপোনালোকৰ যিটো নেকি ব্লক, জিলাৰ ব্লক, সেই ব্লকটো চিলেক্ট কৰি ল'ব। ইয়াতে বহুকেইটা ব্লক থাকিব আপোনালোকৰ। তো আপোনালোকৰ নিজৰ ব্লকটো চিলেক্ট কৰি ল'ব, কোনটো ব্লকৰ আণ্ডাৰত হয়। তাৰপিছত সেই ব্লকৰ তলতে আৰু এটা চিলেক্ট পাব, চিলেক্ট অপশ্যনটোত আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰি ল'ব। ইয়াতে বহুতকেইটা পঞ্চায়ত থাকিব, তো আপোনাৰ নিজৰ পঞ্চায়তটো চিলেক্ট কৰি ল'ব। মই এটা পঞ্চায়ত এক্সাম্পলত লৈছোঁ, এই নাহৰবাৰী বুলি এই পঞ্চায়তটো। তো ইয়াতে ক্লিক কৰি দিলোঁ। তাৰপিছত পুনৰ চিলেক্ট অপশ্যন আছে। তো এই চিলেক্ট অপশ্যনটোত আপোনালোকৰ যিটো নেকি ফাইনেন্সিয়েল ইয়েৰ 2024-25টো টিক কৰি দিব ইয়াতে। তো এইটো চিলেক্ট কৰাৰ পিছতে পুনৰ চিলেক্ট কৰিব আহিব। ইয়াতে আপোনালোকৰ যিটো নেকি স্কিম, সেই স্কিমটো চিলেক্ট কৰিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ওপৰতো চিলেক্ট কৰিব। আৰু ইয়াৰ পিছতে আপোনালোকৰ ওচৰত তাৰপিছতে আপোনালোকে এই কুৱেশ্যনটো শুদ্ধ কৰি দিব। 30+20 আছে, মই 50 কৰি দিলোঁ। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত চাওক ইয়াতে লিষ্টখন আহিব। আৰু দেখিছে নহয় এই লিষ্টখন আহিছে। এতিয়া আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে এই ডাউনলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব, যিটো নেকি ডাউনলোড PDF অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকৈ লিষ্টটো ডাউনলোড হৈ আহিব, দেখিছে নহয়। তো ইয়াতে সম্পূৰ্ণ তাৰিখবিলাকো থাকে। তো এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ডাউনলোড কৰি লোৱাৰ পিছতে আপোনালোকৰ এই লিষ্টখন যিটো নেকি বেনিফিচিয়াৰী ডিটেইলছ চাব মন, তেনেহ'লে আপোনালোকে ইয়াতে এটা ID আছে AS আৰু তাৰপিছত সংখ্যাটো আছে। তো সেইটো ID আপোনালোকে কপি কৰি ল'ব, যিটো নেকি আপোনাৰ নিজৰ হয় সেই IDটো কপি কৰি ল'ব। এতিয়া আপোনালোকে অকণমান ওপৰত যাব, ওপৰত গৈ চাওক ইয়াতে এটা হোম অপশ্যন দেখিব, কিনাৰৰ এটা হোম অপশ্যন আছে, ঘৰৰ চিনটো, তাত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব। এই পপআপটো গুচাই ল'ব, ক্ৰছ চিনটোত ক্লিক কৰি। তাৰপিছত আপোনালোকৰ ওচৰত আকৌ এটা
অপশ্যন আহিব ইয়াতে চাওক এই অপশ্যনটো যিটো নেকি দেখিছে আপোনালোকে ষ্টেক হোল্ডাৰ্ছ তো এই অপশ্যনটোত ক্লিক কৰি দিব আৰু এতিয়া আপোনালোকে এই যিটো নেকি প্ৰথমৰ অপশ্যন ইয়াতে ক্লিক কৰি দিয়ক প্ৰথমৰ অপশ্যনটোত ক্লিক কৰি দিব আৰু তাৰপিছতে ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে টাইপ কৰিব কৈছে তো যিটো নেকি আমি কপি কৰিছোঁ সেই নম্বৰটো ইয়াতে দবাই ৰাখিব পেষ্ট অপশ্যনটোত ক্লিক কৰি দিব আৰু এতিয়া নম্বৰটো আহিলে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো নেকি বেনিফিচিয়াৰী ডিটেইলছ তো এইটো এনেকৈ শ্ব' কৰিব আপোনালোকে দেখিছে ইয়াতে নামটো চাব পাৰে আপোনাৰ গোটেই এড্ৰেছটো চাব পাৰে তো এনেকৈ চাব পাৰ্চনেল ডিটেইলছ এইখিনি তাৰপিছত এইখিনি আছে বেংক ডিটেইলছ তাৰপিছতে তলত ইয়াত লিখা আছে চাওক এইটো অথেণ্টিকেটেড বাই UIDAIN ইন প্ৰচেছ টু চেণ্ড টু PFMS ফৰ ভেৰিফিকেশ্যন তো ইয়াত পঠাইছে তাৰপিছত আপোনালোকৰ যদি তাত যদি কমপ্লিট হৈ যায় তেনেহ'লে ভেৰিফাই হৈ যায় তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈ আছে আৰু যদিহে নাই তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ডখন বেংকৰ ডিটেইলছ লগত লিংক কৰিব লাগিব আৰু যদি আপোনাৰ বেংক একাউণ্টটো আধাৰ লগত লিংক হৈছে নে হোৱা নাই বা আছেনে নাই আপোনালোকে চাব বিচাৰে তেনেহ'লে মই নেক্সট ভিডিঅ'ত বনাই দেখুৱাম আপোনালোকক কেনেকৈ চাব লাগিব আধাৰ কাৰ্ডখন লিংক আছে নে নাই বেংক একাউণ্টৰ লগত তো আজিৰ ভিডিঅ'টো ইমানেই যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম